খেদাখেদি নকৰিলে এনেধৰণে তেওঁলোকে নিজৰ বাট লয় আৰু মৰম লগা বহু সংখ্যক পোৱালি এই জাকটোত আছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ বৃহৎ হাতীৰ জাক যেন গৰু ছাগলীহে পথেৰে পাৰ হৈছে এনেকুৱাই অনুভৱ হয় আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ বৃহৎ বন্যহস্তীৰ জাকে এই মুহূৰ্তত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ পাৰ হৈছে আৰু বহু সংখ্যক পোৱালি হাতী আছে এই জাকটোত পোনপটীয়াকৈ দেখুৱাইছোঁ উৰে নিশা এই হাতীৰ জাকটোৱে ইয়াৰ সমীপৰ যি চাহ বাগিচা আৰু মানুহৰ ঘৰ সেই বাৰী সেই অঞ্চলত বিচৰণ কৰাৰ পিছত এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ লেটেকুজান চাহ বাগিচালৈ প্ৰৱেশ কৰিছে আমি পোনপটীয়াকৈ সেয়া দেখুৱাইছোঁ আৰু এটা দুটা নহয় বৃহৎ হাতীৰ জাক কণমানি মৰম লগা পোৱালি আছে মাকৰ কাষতেই আচলতে একেবাৰে কণমানি মৰম লগা পোৱালি মাকৰ ভৰিৰ ফাকেৰে পাৰ হ'বলৈ চেষ্টা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আমি পোনপটীয়াকৈ দেখুৱাইছোঁ বৃহৎ সংখ্যক হাতীৰ জাক আৰু খাদ্যৰ সন্ধানত এতিয়া এই হাতীৰ জাকে এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ মৰম লগা হাতী পোৱালি সদ্যজাত বহুদিন হোৱা নাই পোৱালিটো আচলতে সদ্যজাত বুলি ক'লেও ভুল কৰা নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সদ্যজাত হাতী পোৱালিসহ মাতৃ মৰম লগা পোৱালি দেখুৱাইছোঁ পোনপটীয়াকৈ এনেধৰণে পথটো পাৰ হ'বলৈ চেষ্টা কৰি পুনৰ উভতি গৈছে আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এয়া পুনৰ কৈছোঁ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আচলতে হাতীৰ এই ছবিবোৰ নান্দনিক কিন্তু সমীপৰ অঞ্চলৰ ৰাইজ আচলতে এই হাতীৰ জাকটোক লৈ আতংকিত হৈ থাকে বিপদত পৰে কাৰণ খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে ৰাতি মানুহৰ বাৰীত প্ৰৱেশ কৰে পুনৰ কৈছোঁ যে এটা দুটা নহয় বৃহৎ সংখ্যক হাতীৰ জাক আৰু এই হাতীৰ জাকটোৱে এখন চাহ বাগিচাত ৰাতি আশ্ৰয় ল'লে তাৰপিছতে এতিয়া আন এখন চাহ বাগিচালৈ ঢাপলি মেলিছে লেটেকুজান চাহ বাগিচালৈ ঘাইপথ এনেধৰণে পাৰ হৈছে খাদ্যৰ বাবেই এতিয়া দিশহাৰা এই হাতীৰ জাক কাৰণ বনাঞ্চলসমূহ সংকুচিত হৈছে গতিকে জনাঞ্চলত এনেধৰণে নিতৌ বিচৰণ কৰিবলৈ লৈছে আমি পোনপটীয়া এটাৰ পিছত এটাকৈ এনেধৰণে পথ পাৰ হৈছে যথেষ্ট সৰু এই পোৱালিসমূহ আৰু দেখাৰ লগে লগে আচলতে খুব ভাল লাগে এই পোৱালিসমূহ যেতিয়া আচলতে আমি দেখোঁ বা প্ৰত্যক্ষ কৰোঁ আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এনেধৰণে হাতী কিছু নান্দনিক দৃশ্য পথৰ মাজত এয়া ৰৈ গৈছে হাতীৰ জাক আৰু হাতীৰ যি খেলা সেই খেলা আমি দেখুৱাইছোঁ খুব মৰম লগা দৃশ্য এক প্ৰকাৰৰ আৰু এনেধৰণে বৃহৎ হাতীৰ জাক পথ পাৰ হৈছে আমি দেখুৱাই হৈ পথৰ কাষত আশ্ৰয় লৈছে আৰু আচলতে যথেষ্ট সংখ্যক হাতী এই জাকটোত দেখিবলৈ পোৱা গৈছে প্ৰায় ৬০ৰ পৰা ৭০টা হাতী এই জাকটোত আমি প্ৰত্যক্ষ কৰিছোঁ আৰু লগত আছে কেইবাটাও সৰু সৰু পোৱালি আৰু সদ্যজাত পোৱালিও আমাৰ কেমেৰাত ইতিমধ্যেই বন্দী হৈছে এয়া দেখুৱাইছোঁ পথৰ মাজত এনেকৈয়ে পথ পাৰ হৈছে আৰু পথৰ মাজত গৰু ছাগলী আচলতে যি ধৰণে পাৰ হয় তেনেকৈয়ে হাতী পথ পাৰ হোৱা পৰিলক্ষিত হৈছে আন এটা সদ্যজাত পোৱালি আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ নিচেই ওচৰৰ পৰা আমি দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু যেতিয়া এই হাতীৰ জাকটো কোনেও আমনি নিদিয়ে তেতিয়া আচলতে হাতীৰ জাকেও কাকো অসুবিধাৰ সৃষ্টি নকৰে কাৰণ হাতীৰ জাক আমি পোনপটীয়াকৈ দেখুৱাইছোঁ বৃহৎ হাতীৰ জাক যেন গৰু ছাগলীহে পথেৰে পাৰ হৈছে এনেকুৱাই অনুভৱ হয় আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ